তো গাইজ কি খবৰ আপোনালোকৰ বহুত দিনৰ পাছত মই এইটো চেনেলত ভিডিঅ' বনাইছোঁ এই গীতাৰ্থ চেনেলটোত চ' আপোনালোকে গমে পাইছে চাগে মই কিহৰ কাৰণে ভিডিঅ' বনাইছোঁ চ' কাৰণটো বেলেগ একো নহয় আজি 14 এপ্ৰিল আৰু আজি আমাৰ ফ্লপ চিনেমাখন ৰিলিজ হ'ব গৈ আছে চ' যেতিয়া মই ভিডিঅ'টো বনাইছোঁ তেতিয়ালৈকে ৰিলিজ হোৱা নাই এণ্ড আপোনালোকে কেতিয়া চাই আছে নাজানো যেতিয়ালৈকে চাই আছে তেতিয়ালৈকে ৰিলিজ হৈ যাব চ' বেলেগ একো নহয় আপোনালোকে যাওক গীতাৰ্থ ডেকা ফিল্মছ ইউটিউব চেনেলত আপুনি নিজেও চাওক বেলেগকো দেখুৱাওক আৰু এনেকুৱা নহয় যে আপোনালোকে অলপ টাইম চাব 44 মিনিটৰ ওচৰা-ওচৰি এইখন হয় এইখন অফিচিয়েল কাট এণ্ড ডাইৰেক্টৰ্ছ কাটটো এক্সট্ৰা ডাইৰেক্টৰ্ছ কাটটো অলপ বেছি লেণ্ডি এণ্ড এইখন আপোনালোকে যিমানখিনি দীঘল আৰম্ভণিৰ পৰা শেষলৈ যাতে এক ছেকেণ্ড আপোনালোকে মিছ নকৰে এণ্ড ক্ৰেডিটলৈ প্ৰত্যেকখিনি চাওক কাৰণ সকলো মানুহে কষ্ট কৰে এণ্ড ক্ৰেডিটৰ নাম থাকে মানুহবোৰৰ নামটো পঢ়িলে ভাল লাগে মানুহবোৰৰ এনে ভাল লাগে কাৰণ তেওঁলোকে একো মানে পইচা দিবই পৰা নাই যিহেতু তেওঁলোকে তেনেকৈ কাম কৰিছে কিবা আগ্ৰহ আছে আৰু চিনেমাৰ প্ৰতি চ' সেই আগ্ৰহেৰে কাম কৰিছে গতিকে আপোনালোকে চালে ভাল লাগিব বাকী আজি যিহেতু গৰু বিহু সকলোকে গৰু বিহুৰ শুভেচ্ছা থাকিল ৰঙালী বিহুৰ হিয়া ভৰা উলগ যাচিলোঁ সকলোকে তো আপোনালোকে যাওক গীতাৰ্থ ডেকা ফিল্মছ ইউটিউব চেনেল নিজেও চাওক লগতে সকলোকে দেখুৱাওক ফ্লপ চিনেমা আৰু লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব যি আছে চব কৰি দিব বেয়া লাগিলে ডিছলাইক কৰিব ভাল লাগিলে লাইক কৰিব সকলোখিনি আপোনাৰ ওপৰত এৰি দিছোঁ তো আপোনালোকে যি কৰে আৰু ফ্লপ চিনেমাখনক বাকী শেষলৈ চাব মই এটাই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে অলপ নাচাব চালে গোটেইখিনিকে চাব সেইখিনিয়ে বাকী ভিডিঅ'টো আৰু বহুত দীঘল নকৰোঁ এইটো চেনেলত ভিডিঅ' বনাম বাৰু এইকেইটা দিন মই যিহেতু কণ্টেণ্ট নাই বা মই সেইটোতো ব্যস্ত হৈ আছোঁ চ' এনেই আৰু আপোনালোক কিনো ভিডিঅ' দিম সেইকাৰণে মই ভিডিঅ' দিয়া নাই কিন্তু আজি এইটো বনালোঁ জাষ্ট আপোনালোক ক'বৰ কাৰণে কাৰণ দুটা চেনেলতে ভিউৱাৰ্ছ কিছুমান বেলেগ থাকে চ' যিয়ে নহওক গীতাৰ্থ ডেকা ফিল্মছ ইউটিউব চেনেলত যাওক আৰু ফ্লপ চিনেমাখন চাওক ধন্যবাদ